অৰূপে তারপর আমি আরনাইলে আদৰিছোঁ থ্যাংক ইউ আমার প্রফেসর এতিয়া মই অনুৰোধ কৰিম আমাৰ মাননীয় BTC CM প্ৰমোদ বড়ো ছাৰক আমি এটা বাটন প্ৰেছ কৰি আমাৰ লঞ্চ কৰি দিম আমার মাননীয় CM স্যারের বহুত ধন্যবাদ থাকিল এতিয়া এতিয়া মই আমাৰ মাননীয় CM ছাৰক দুআষাৰ ক'বলৈ মই অনুৰোধ কৰিছোঁ আজি আমি BTC চৰকাৰৰ এটা নতুনকৈ গ্ৰিভেন্সেছ ৰিড্ৰেচেল আমাৰ বিভিন্ন সমস্যা এইটো এড্ৰেছ কৰা ৰিড্ৰেছ কৰা এই উদ্দেশ্য লৈ পেলাই এটা ৱেব পৰ্টেল লঞ্চ কৰা হৈছে আৰু এই ৱেব পৰ্টেলত দুইটাই থাকিব এটা অডিঅ' আৰু এটা ভিডিঅ' এণ্ড ফটো অনলাইন এই দুইটাই থাকিব তো এই ৱেব পৰ্টেলটো ডেভেলপ কৰা আমাৰ চৰকাৰৰ IT ডিপাৰ্টমেণ্ট আৰু CITৰ প্ৰফেচাৰ প্ৰণৱ কুমাৰ সিং আৰু তেখেতৰ সতীৰ্থসকললৈ মই ধন্যবাদ জনাইছোঁ এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ সন্মানীয় EM অৰূপ দে ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আমাৰ চৰকাৰৰ ছেক্ৰেটাৰীসকল মিডিয়াৰ বন্ধুসকল আমাৰ দলৰ বিভিন্ন বিষয়ববীয়াসকললৈ মই ধন্যবাদ জনাইছোঁ আৰু এই আজি শুভ মুহূৰ্তত মই আপোনালোক সকলোলৈ নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰাই বিটিআৰবাসীক মই আমাৰ চৰকাৰৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ মই আশা কৰিছোঁ এই নতুন বছৰটো সকলোৰে কাৰণে এটা উজ্জ্বল বছৰ হওক শান্তিৰ বছৰ হওক সম্প্ৰীতি আৰু উন্নয়নৰ বছৰ হওক সকলো দিশৰ পৰা আমাৰ বিটিআৰবাসীয়ে ইয়াত বড়ো অসমীয়া বঙালী মুছলমান ৰাজবংশী শৰণীয়া আদিবাসী সান্থালী আমাৰ নাগযোগী ৰাভা বিভিন্ন জনগোষ্ঠী আছে এই সকলো জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতিৰে থাকিব পাৰিব সকলো জনগোষ্ঠীয়ে সুখী হৈ থাকিব পাৰিব সকলো জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব ইয়াৰ কাৰণে মই আমাক সকলো দিশৰ পৰা আগুৱাই লৈ যোৱাৰ কাৰণে ঈশ্বৰক মই ভগৱানক এই সময়ত প্ৰাৰ্থনা কৰিছোঁ আৰু এই সময়টো আমাৰ সময় মানৱ সভ্যতা বহুত আগুৱাই গ'ল আৰু বৰ্তমানৰ সময়টো এটা আমি কৈছিলোঁ কি বিজ্ঞানৰ যুগ আৰু বিজ্ঞানৰ লগতে এতিয়া প্ৰযুক্তিবিদ্যা টেকন'লজিৰ এতিয়া যুগ আহিছে আমি ক'ব লাগিব যে মানৱ জাতিৰ যিটো জন্ম এই জন্মৰ পৰা যদি ইতিহাসটো চাই আমি সকলোতকৈ ভাল সময়ত জন্ম পাইছোঁ কাৰণ আগৰ সময়ত এটা কামৰ কাৰণে আমি বহুত দূৰ দূৰণিলৈ খোজকাঢ়ি যাব লগা হৈছিলে চাইকেলেৰে যাব লগা হৈছিলে বিভিন্ন এটা মেছেজৰ কাৰণে ইনফৰমেশ্যনৰ কাৰণে কষ্ট কৰিব লগা হৈছিলে কিন্তু আমাৰ সময়ত আমাৰ সব হাতৰ আঙুলিতে এই মেছেজবিলাক অহা আৰম্ভ কৰিলে গতিকে সায়েন্সৰ এইটো এটা ডাঙৰ ব্লেছিং কি আজি যিটো টেকন'লজি আহিছে এইটো গোটেই মানৱ সভ্যতাক আগবাঢ়ি যোৱাত আমাৰ কামবিলাক খুব
ইজিলি হৈ উঠাত আমাক সকলো দিশৰ পৰা সহায় কৰিছে। তো এই সুবিধাখিনি ল'বৰ কাৰণে আমিও আগবাঢ়ি আহিব লাগিব আৰু আগবাঢ়ি আহিবৰ কাৰণে প্ৰথম এডভান্টেজটো ল'ব লাগিব আমাৰ চৰকাৰী বিষয়াসকলে বা চৰকাৰৰ আমাৰ অফিচত আমি সুবিধাটো ল'ব লাগিব, কাৰণ চৰকাৰে প্ৰথমতে সকলো কাম কৰাৰ কাৰণে সক্ষম হয় আৰু চৰকাৰখনে যেতিয়া এই সুবিধাবিলাক আৰম্ভ কৰিব, এই সুবিধাবিলাক ৰাইজক দিয়া আৰম্ভ কৰিব, তেতিয়া ৰাইজেও ইয়াতে লাভ ল'ব পাৰিব। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছেকেণ্ড টাৰ্মত অহাৰ পিছত ফাৰ্ষ্ট টাৰ্মৰ সময়তে ঘোষণা কৰিছিলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ডিজিটেল ইণ্ডিয়া এটা কৰাৰ কাৰণে। এই সপোনটো বাস্তৱ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ চৰকাৰখনে ৰাজ্য চৰকাৰবিলাকে উঠি পৰি লাগিছে আৰু আজি আমি চৰকাৰ গঠন কৰাৰ পিছত UPPL, বিজেপি আৰু GSPৰ যি চৰকাৰ গঠন কৰিছোঁ, আমি প্ৰথম পদক্ষেপ হিচাপে সকলো আমাৰ অঞ্চলৰ নাগৰিকসকলে নিজৰ নিজৰ সমস্যাবিলাকক আমাৰ চৰকাৰক জনোৱাৰ কাৰণে এটা এই ৱেব পৰ্টেলটো আমি ডেভেলপ কৰা হৈছে। এতিয়া সবে ফোন কৰি ফোনৰ দ্বাৰা জনাব পাৰিব কি কাৰ কি আছে নাই, কাৰোবাৰ টয়লেট পোৱা নাই, কোনোবা ঘৰ পোৱা নাই, কোনোবা জব কাৰ্ড পোৱা নাই, কোনোবা ৰেচন কাৰ্ড পোৱা নাই, এই গোটেই সমস্যাবিলাক আমাক চৰকাৰক ইজিলি জনাব পাৰিব। আৰু ইয়াৰ পিছত পাব্লিকৰ যিবিলাক গ্ৰেভেন্সেছ, ক'ৰবাত ৰাস্তা হোৱা নাই, ক'ৰবাত অফিচৰ তালা মাৰি থোৱা আছে, ক'ৰবাত অফিচ হস্পিটেল ঠিকমতে চলা নাই, এইবিলাক ফটো তুলি বা ভিডিঅ' কৰি আমাৰ এই পৰ্টেলত তেখেতসকলে আপলোড কৰিব পাৰিব আৰু সেই গোটেই আপলোড কৰা মেছেজবিলাক ইনফৰমেশ্যনবিলাক লৈ পেলাই আমাৰ চিষ্টেমত থকা মানুহবিলাকে আমাৰ ডিপাৰ্টমেণ্ট সকলক এইটো পাছ অন কৰা হ'ব আৰু ডিপাৰ্টমেণ্ট সকলে লগে লগে পাব্লিকৰ লগত কণ্টেক্ট কৰা হ'ব। যি সমস্যা আমাৰ কাউন্সিলে সমাধান কৰিব পাৰে বা আমাৰ কাউন্সিলৰ অন্তৰ্গত বিভিন্ন বিভাগে সমাধান কৰিব পাৰে, এইটো তাৎক্ষণিকভাৱে সমাধান কৰা হ'ব। যি সমস্যাটো আমি সমাধান কৰিব নোৱাৰো, ষ্টেট গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যনৰ দৰকাৰ হয়, তাক ষ্টেট গভৰ্ণমেণ্টলৈ ফৰৱাৰ্ড কৰা হ'ব আৰু যি সমস্যা সমাধান কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইণ্টাৰভেনশ্যনৰ দৰকাৰ হয়, তাক কেন্দ্ৰীয় চৰকাৰক এইটো পঠাই দিয়া হ'ব। তো এই কাৰণে আজিৰ দিনটো 2021 চনৰ প্ৰথম দিন আৰু প্ৰথম দিনতে আমি এটা শুভ কাম হাতত লৈছোঁ। এই কামত সকলো যোগদান কৰিব। মই বিদ্যাৰবাসী ৰাইজক আহ্বান কৰিছোঁ, আপোনালোকে যাতে সকলোৱে ফোন কল কৰি আপোনালোকৰ কমপ্লেইনবিলাক জনাই দিয়ে আৰু এই কমপ্লেইনবিলাক জনাই দিয়াৰ পিছত এই কামবিলাক কৰাৰ কাৰণে চৰকাৰক সুযোগ দিয়ে, মই সেইটোকে আহ্বান কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটো সফল কৰাৰ কাৰণে আমাৰ বিষয়াসকল, আমাৰ উপস্থিত আমাৰ যিখিনি ডিপাৰ্টমেণ্টৰ আমাৰ দায়িত্বশীল ব্যক্তিসকল আছে, সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু মই এই আমাৰ উদ্বোধনী অনুষ্ঠানটো সফল হোৱা বুলি মই ঘোষণা কৰিছোঁ। ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ আমাৰ হেল্পলাইন নাম্বাৰ 0114221330, এইটো আমাৰ হেল্পলাইন নাম্বাৰ আৰু এইটো সকলো ইতিমধ্যে পাই যাব ৰাইজে ছ'চিয়েল মিডিয়াৰ যোগেদি, মিডিয়াৰ যোগেদি। তো ইয়াৰ পিছত এই কামটো আজিৰ পৰাই ফুল চুইং আৰম্ভ হ'ব আৰু মই আমাৰ চৰকাৰৰ IT ডিপাৰ্টমেণ্টক মই আহ্বান কৰিছোঁ তেখেতসকলে যাতে এক্টিভলি এই কামত লাগি থাকে। আৰু ইয়াৰ পিছত আমাৰ পদক্ষেপ আছে, আমাৰ এই কাৰ্যালয়খন পেপাৰলেছ কৰিব লাগে আৰু এই কাৰ্যালয়ত আমাৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে সেইটো আমি ইণ্টাৰ কানেক্টেড কৰিব লাগিব। আৰু মই যোৱাকালি কথা পাতিছোঁ, প্ৰত্যেকজন ছেক্ৰেটাৰীয়ে নিজৰ ৰুমত বহি VC কৰিব পৰা সুবিধা আমি কৰি লওঁ, যাতে আমাৰ সময় নষ্ট নহয়। কোনোবা ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব লগা আছে, জাষ্ট এটা বাটন টিপি দিব, লগে লগে আমাৰ ছেক্ৰেটাৰী হওক, CSD হওক আমাৰ চকুৰ আগত আহি যাব, আমি লগে লগে আমি কথাবিলাক পাতিব পাৰিম। তো তেতিয়া আমাৰ সমস্যাবিলাক সমাধান হোৱাত খুব ফাষ্ট হ'ব আৰু টেকন'লজিৰ সকলো এডভান্টেজটো ল'বৰ কাৰণে মই সকলোকে আহ্বান কৰি মোৰ বক্তব্য সামৰিছোঁ আৰু আমাৰ যিটো এই ফাংচনটো মই মোৰ তৰফৰ পৰা সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। আৰু মই এতিয়া অলপ অসমীয়া বা বড়োত আমাৰ গোটেই চিষ্টেমটো এক্সপ্লেইন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ।